शिव का साधक दुख न माने, शिव को हर फल सम्मुख जाने। আপুনি যদিহে ভগৱান শিৱৰ পূজা কৰে, আপুনি যদিহে ভগৱান শিৱৰ ভক্ত, তেন্তে এই কথাখিনি মন দি শুনক। আমি সকলোৱে বিচাৰোঁ যে ভগৱান শিৱই আমাৰ প্ৰত্যেকৰে মনৰ বাৰ্তা অতি শীঘ্ৰে পূৰণ কৰক। মহাদেৱ হৈছে দেৱ আদিদেৱ আৰু তেওঁ অতি দয়ালু। তেওঁ অকণমান ভক্তিতে সন্তুষ্ট হৈ পৰে। নিষ্ঠা আৰু ভক্তিৰে সামান্য ফুল আৰু বেলপাত অৰ্পণ কৰিলেই তেওঁ সন্তুষ্ট হৈ পৰে। তাৰ ভিতৰত ভগৱান শিৱই কিছুমান ব্যক্তিৰ মনৰ ইচ্ছা অতি দ্ৰুততাৰে পূৰণ কৰে। আমাৰ সমাজত থকা কিছুমান ব্যক্তিৰ অকণমান প্ৰাৰ্থনাতে শিৱ সন্তুষ্ট হৈ পৰে আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে। ভক্তই যেনেদৰে ভগৱানৰ পৰা বহু কিবাকিবি আশা কৰে, ঠিক একেদৰে ভগৱানে আশা কৰে এনে কিছুমান লোকৰ ভক্তি, যি ব্যক্তিৰ দেহত কিছুমান বিশেষ গুণ থাকে। ধৰ্মৰাজ অৱতাৰ স্বৰূপ মহাত্মা বিদুৰৰ উল্লেখ অনুসৰি আৰু শিৱ পুৰাণ মতে প্ৰথমতে ভগৱান শিৱই সেই লোকৰ মনৰ বাঞ্ছা সোনকালে পূৰ্ণ কৰে, যি ব্যক্তিৰ যথেষ্ট অৰ্থ ধন সম্পত্তি সকলো থকাৰ পিছতো যদি তেওঁৰ অহংকাৰ নাথাকে, আৰু সেই লোকৰ ভগৱান শিৱৰ কৃপাত সৰ্বদা মংগল হয়। আৰু যদি কোনো ব্যক্তিয়ে অৰ্থ সম্পদৰ বাবে অহংকাৰ কৰে, তাৰ পতন নিশ্চিত। অহংকাৰী লোকে যিমানেই ভগৱান শিৱৰ পূজা নকৰক, তেওঁৰ মংগল কেতিয়াও নহয়, যিটো ঘটিছিল মহাভাৰতৰ ৰাৱণৰ সৈতে। দ্বিতীয় যি বিষয় বা গুণ হৈছে, যাৰ বাবে ভগৱান শিৱই ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰে, সেয়া হৈছে নৰ্ম গুণৰ অধিকাৰী লোক। যি ব্যক্তিয়ে অন্যৰ সৈতে নৰ্ম আৰু ভদ্ৰ আচাৰ ব্যৱহাৰ কৰে, সেই লোকৰ অকণমান প্ৰাৰ্থনাতে মহাদেৱ ভগৱান শিৱ সন্তুষ্ট হৈ পৰে। উশৃংখল, অতি ৰাগী আৰু অভদ্ৰ ব্যক্তি সদায় ভগৱান শিৱৰ কৃপাৰ পৰা বঞ্চিত থাকে। বাবাৰ আশীষ পাবলৈ হ'লে সদায় বিনয়ী আৰু নম্ৰ হোৱা প্ৰয়োজন। যি ব্যক্তিয়ে পশু পক্ষীৰ যত্ন লয় আৰু আদৰ কৰে, সেই ব্যক্তি ভগৱান শিৱৰ খুব প্ৰিয়। যি লোকে পশু পক্ষীক আহাৰ দিয়ে, যত্ন লয়, সেই লোকৰ নিবেদন খুব সোনকালে পূৰণ কৰে ভগৱান শিৱই। কিন্তু যি ব্যক্তিয়ে কাৰণ অকাৰণত পশু পক্ষীক নিধন কৰে, কষ্ট দিয়ে বা ভক্ষণ কৰে, সেই ব্যক্তিৰ প্ৰতি ভগৱান শিৱ ৰুষ্ট হৈ পৰে। সেয়েহে বিশ্বাস যে যদিহে কাৰোবাৰ পশু পক্ষীক আদৰ মৰম কৰে, সেই ব্যক্তিয়ে ভগৱান শিৱক আৰাধনা কৰিলে ফলাফল খুব সোনকালে পোৱাৰ আশা কৰিব পাৰে। চতুৰ্থতে যি ব্যক্তিয়ে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখিব পাৰে, যি লোকে অন্যৰ প্ৰতি নিজৰ মনত বিদ্বেষ ভাৱ নাৰাখে, সেই ব্যক্তিক ভগৱান শিৱই খুব পচন্দ কৰে। যি লোকে সকলোৰে মংগল কামনা কৰে, যিয়ে কটু কথাৰে লোকৰ মনত আঘাত নকৰে, সেই লোক ভগৱান শিৱৰ অতি প্ৰিয়। এই লোকৰ সামান্য পূজা আৰাধনাত ভগৱান শিৱ অত্যন্ত প্ৰসন্ন হৈ পৰে। শেষত যি লোকে নিজৰ কথা নাভাবি আনক সাহায্য কৰে, যি লোকে জীৱনৰ যিকোনো প্ৰেক্ষাপটত সাধাৰণ জীৱন নিৰ্বাহ কৰিবলৈ পচন্দ কৰে, যি লোকৰ মনত অন্যক নিজ কৰাৰ প্ৰৱণতা নাথাকে, সেইসকল লোক ভগৱান শিৱৰ অতি প্ৰিয়। যি লোক নিধন হৈ অন্যক দান কৰাৰ মনোবৃত্তি ৰাখে, সেই ব্যক্তিৰ পূজা অৰ্চনা ভগৱান শিৱৰ অতি প্ৰিয়, আৰু সেই লোকে অতি সহজতে ভগৱান শিৱৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সমৰ্থ হয়।